নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত লোক কল্যাণ দিৱস উদযাপন। জিলাভিত্তিক লোকসেৱা বঁটা লাভ কৰা জিলা প্ৰশাসনৰ দুগৰাকী কৰ্মচাৰীক সম্বৰ্ধনা। আধুনিক অসমৰ স্বপ্নদ্ৰষ্টা বিচক্ষণ ৰাজনীতিক তথা ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পবিত্ৰ পুণ্যতিথি উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি উদযাপন কৰা লোক কল্যাণ দিৱসটি সোমবাৰে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগতো উদযাপন কৰা হয়। এই উপলক্ষে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ভাৰতৰত্নগৰাকীক শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ উদ্দেশ্যে তেখেতৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণেৰে শ্ৰদ্ধা নিবেদন কৰা হয়। উক্ত অনুষ্ঠানটিত সভাপতিত্ব কৰা জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শাহে নিজৰ ভাষণত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ জীৱন কৰ্ম আৰু আদৰ্শক সোঁৱৰণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। অন্যহাতে লোক কল্যাণ দিৱস উপলক্ষে ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা কৰ্মশ্ৰী বঁটা সোমবাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শাহ, তদানীন্তন উপপঞ্জীয়ক সমবায় সমিতিসমূহ, নগাঁও তথা বৰ্তমান গুৱাহাটীৰ মাণ্ডলিক যুটীয়া পঞ্জীয়ক বিশ্বজিৎ চক্ৰৱৰ্তী আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, নগাঁও জিলা আঁচনিৰ প্ৰবন্ধক শংখ প্ৰবাল চাণ্ডিল্য, পাৰ্লং ফাৰ্মিং বাবে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। উক্ত অনুষ্ঠানটিত বঁটা প্ৰাপক তিনিগৰাকী সন্মানীয় ব্যক্তিক জিলা প্ৰশাসন, বিভিন্ন বিভাগৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সম্বৰ্ধনা জনায়। উক্ত অনুষ্ঠানতে লোক কল্যাণ দিৱসৰ লগত সংগতি ৰাখি গোপীনাথ বৰদলৈৰ আদৰ্শৰে অনুপ্ৰাণিত ৰাজ্য চৰকাৰে অৰাজপত্ৰিত কৰ্মচাৰীসকললৈ আগবঢ়োৱা জিলাভিত্তিক লোকসেৱা পুৰস্কাৰটিও আগবঢ়োৱা হয়। এইবছৰ নগাঁও জিলাৰ পৰা জিলাভিত্তিক লোকসেৱা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে নগাঁও জিলায়ুক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ প্ৰশাসনিক পৰ্যবেক্ষক সহায়ক ভাস্কৰ জ্যোতি বৰা আৰু জ্যেষ্ঠ জিলা প্ৰশাসনিক সহায়ক ৰাজেশ সোম। দুয়োকে ফুলাম গামোচা আৰু এখন মানপত্ৰৰে পুৰস্কৃত কৰা হয়। আজি বহুত ভাল লাগিছে। নগাঁও জিলা প্ৰশাসনৰ পৰা আমি কিছুমান কামখিনি যোৱা 1.5-2 বছৰৰ পৰা হাতত লৈছিলোঁ। ইয়াৰ মাজত কিছুমান এতিয়া ভাল ৰিজাল্ট শ্ব' কৰি আছে আৰু এইকাৰণে এটা আমি ষ্টেপছ লৈছিলোঁ আসাম পাৰ্ল ফাৰ্মিং, ফ্ৰেছ ৱাটাৰ পাৰ্ল ফাৰ্মিং। আপুনি জানে যে নগাঁৱত গোটেই নৰ্থ অঞ্চলত বহুতখিনি পণ্ড আছে বা গোটেই নগাঁৱৰ ভিতৰত বহুত মানুহবিলাক ফিচাৰী ৰাখিছে। এই ফিচাৰীজ লগতে ফ্ৰেছ ৱাটাৰ পাৰ্ল এটা ভাল এইটো আছে, ইকনমিক ভেল্যু জেনেৰেট কৰিব পাৰে, লাইভলিহুড জেনেৰেট কৰিব পাৰে। এইকাৰণে আমি যোৱা বছৰত প্ৰায় 33 পণ্ডত আমি এই পোনাখিনি এৰিছিলোঁ ফ্ৰেছ ৱাটাৰ পাৰ্লৰ কাৰণে আৰু এইটো ভাল ডাঙৰ হৈ আছে আৰু আমি বহুতখিনি মানুহক ট্ৰেইনিঙো দিছিলোঁ। চ' মানুহবিলাক ইয়াৰ ইণ্টাৰেষ্ট লৈ আছে আৰু আমি আশা ৰাখিছোঁ যে কিছুমান বছৰৰ ভিতৰত
আমি এটা ভাল এটা নতুন ইকনমি আমি ইয়াত বনাব পাৰিম এইটো আশা ৰাখিছোঁ আৰু চৰকাৰে এইটো ৰিকগনাইজ কৰিছে এইটো আমাৰ কাৰণে বহুত ভাল আমি 1 লাখ টকাৰ এটা ৰিৱাৰ্ড মানি পাইছোঁ এইটো আমি সেক্টৰ ডেভেলপ কৰাৰ কাৰণে আমি স্পেন্ড কৰিম আৰু আশা ৰাখিছোঁ যে প্ৰশাসনে যেনেকুৱা কাম কৰি আছে আমাৰ টিম যেনেকুৱা কাম কৰি আছে এই মানুহৰ কাৰণে আমি ভাল কাম কৰিব পাৰিম আৰু আমাৰ অফিচৰ আজি 2জন কৰ্মচাৰী এৱাৰ্ড পাইছে নগাঁও জিলা প্ৰশাসন আৰু তেওঁৰ গোটেই বিষয়া কৰ্মচাৰীসকলে কাম কৰি আছে দিনে নিশাই কাম কৰি আছে আৰু ৰাইজৰ কাৰণে কাম কৰা সদায় এইটো কাম কৰাৰ কাৰণে লগত আছে মই ৰাইজক এইটো আহ্বান জনাম যে যদি কেতিয়াও আমাৰ দৰকাৰ হয় আমাক এইটো আমাৰ পৰা হেল্প লাগে আমি সদায় ৰাইজৰ লগত আছোঁ আৰু আমি এজ এ টিম ভাল কাম ৰাইজৰ কাৰণে কৰি থাকিম নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম।